আজি আমাৰ অসম ভাৰতৰ এখন অগ্ৰগামী ৰাজ্য। প্ৰতি বছৰে আমাৰ অসমৰ আৰ্থিক সচ্ছলতাই হওক বা অসমৰ সাংস্কৃতিক পৰিচয়ে হওক, আজি আমি বিশ্বৰ বৰসভালৈ লৈ যাবলৈ সক্ষম হৈছোঁ। আজি লাচিত বৰফুকনৰ সৌৰভ সমগ্ৰ ভাৰততে বিয়পি পৰিছে। চৰাইদেউৰ মৈদাম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ হোৱাৰ পথত আগবাঢ়িছে। আমাৰ বাপতিসাহোন বিহু আজি সমগ্ৰ ভাৰতবৰ্ষতে সমাদৃত হৈছে। এইবাৰ আমি আশা কৰিছোঁ যে অহা বিধানসভাৰ যি আগন্তুক অধিৱেশন, সেই অধিৱেশনত আমি বৰপেটা, মাজুলী আৰু বটদ্ৰৱাক প্ৰটেক্টেড বেল্ট আৰু ব্লকলৈ ৰূপান্তৰ কৰি অসমীয়া জাতিৰ যি আমাৰ সন্মানৰ প্ৰতীক, সেই সন্মানৰ প্ৰতীকসমূহক আমি সুৰক্ষা কৱচ পিন্ধাবলৈ আমি সক্ষম হ'ম। আজি আমাৰ অসম ভাৰতৰ এখন অগ্ৰগামী ৰাজ্য। প্ৰতি বছৰে আমাৰ অসমৰ আৰ্থিক সচ্ছলতাই হওক বা অসমৰ সাংস্কৃতিক পৰিচয়ে হওক, আজি আমি বিশ্বৰ বৰসভালৈ লৈ যাবলৈ সক্ষম হৈছোঁ। আজি লাচিত বৰফুকনৰ সৌৰভ সমগ্ৰ ভাৰততে বিয়পি পৰিছে। চৰাইদেউৰ মৈদাম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ হোৱাৰ পথত আগবাঢ়িছে। আমাৰ বাপতিসাহোন বিহু আজি সমগ্ৰ ভাৰতবৰ্ষতে সমাদৃত হৈছে। এইবাৰ আমি আশা কৰিছোঁ যে অহা বিধানসভাৰ যি আগন্তুক অধিৱেশন, সেই অধিৱেশনত আমি বৰপেটা, মাজুলী আৰু বটদ্ৰৱাক প্ৰটেক্টেড বেল্ট আৰু ব্লকলৈ ৰূপান্তৰ কৰি অসমীয়া জাতিৰ যি আমাৰ সন্মানৰ প্ৰতীক, সেই সন্মানৰ প্ৰতীকসমূহক আমি সুৰক্ষা কৱচ পিন্ধাবলৈ আমি সক্ষম হ'ম।